হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। মোৰ ইউটিউব চেনেললৈ স্বাগতম। আজি মোৰ বা এগৰাকী আহিছে, তেখেতে ফ্লেটছ ক্লিন আপ কৰিব বিচাৰিছে আৰু তেখেতক মই ক্লিন আপ কৰিব বিচাৰিছোঁ পাপেয়াটো। আৰু এতিয়া মই কেনেকুৱাকৈ ক্লিন আপটো কৰোঁ আপোনালোকে চাই থাকিবচোন ভিডিঅ'টো শেষলৈকে। আৰু তেখেতৰ মই গাত ওপৰত এখন টাৱেল দিলোঁ, যাতে কি মাছাজ কৰোঁতে ক্ৰীমখিনি কাপোৰত নপৰে বুলি। এতিয়া মই ক্লিনজিং অলপমান লৈ তেখেতক মাছাজ কৰিম 5 মিনিটৰ কাৰণে। আৰু যিহেতু ফ্লেটছ ক্লিন আপ কৰিব বিচাৰিছে বেছি সময় নহয়, আধা ঘণ্টাৰ ভিতৰতে শেষ কৰিব লাগে। আৰু দেখিছে মই ক্লিনজিংটো যে কৰি আছোঁ, ইমানখিনি লেতেৰা ওলাইছে। বহুত ভাল পাপেয়া ক্লিনজিংটো, কিমানখিনি চাফা হ'ব চাবচোন স্কিনটো। এতিয়া ক্লিনজিংটো হ'ল, ক্লিনজিংটো মই এতিয়া ভালদৰে মুছি দিম। দেখিছে এতিয়া মই ক্লিনজিংটো কৰোঁতে কিমানখিনি স্কিনটো চাফা হৈ গ'ল। আৰু এইটো হৈ লৈছোঁ মই স্ক্ৰাবৰ। আৰু স্ক্ৰাবটো বেছি টাইম দিব নালাগে, 2 মিনিটত দিলেই হৈ যাব। যিহেতু ক্লিন আপ কৰিছে ক্লিন আপটো আধা ঘণ্টাতে যিহেতু আমি শেষ কৰিব লাগিব। আৰু স্ক্ৰাব মাছাজটো 2 মিনিটৰ কাৰণে। আৰু স্ক্ৰাব মাছাজটো যেতিয়া কৰা হয়, ভালদৰে স্কিনটো অলপ ধুই দিব লাগে, কাৰণ যাতে কি ভিতৰৰ পৰা লেতেৰাবিলাক উঠাই আনে। এতিয়া স্ক্ৰাব মাছাজটো হৈ গ'ল। মই স্ক্ৰাবৰ মাছাজটো ভালদৰে মুছি দি আছোঁ। আৰু স্ক্ৰাব মাছাজটো যেতিয়া মুছি দিয়া হয় ভালদৰে গুটিটো নাইকিয়া কৰি দিব লাগে। যিহেতু স্ক্ৰাবটো গুটি টাইপৰ হয় নহয়, কাৰণ যাতে আমি ক্ৰীম মাছাজটো কৰাওঁতে একো অসুবিধা নাপায়, নহ'লে গুটিবিলাক থাকি গ'লে ক্ৰীম মাছাজটো কৰি ভাল নালাগে।
আৰু মই এতিয়া বাগৰাকী ব্ৰেকেজ ইউজ কৰিম, যিহেতু স্ক্ৰাব মাছাজ কৰাৰ পিছত নাকৰ চাইডত লেতেৰাবিলাক থাকে, তাক আমি উঠাই দিয়া হয় ভালদৰে। কিছুমান ইয়াতো থাকে দে ব্ৰেকফাষ্টটো, মোৰ বাগৰাকীৰ মানে আছে, মই সেইকাৰণে ইয়াতো গুচাই দিলোঁ, আৰু থাকিলে বেয়া লাগে ন দেখি, বেয়া দেখি। চাওকচোন বাগৰাকী স্কিনটো কিমানখিনি চাফা হৈ গ'ল ক্লিনজিং স্ক্ৰাবতে। এতিয়া মই বাগৰাকী ক্ৰীম মাছাজ কৰিম। এতিয়া মই ক্ৰীম মাছাজটো হৈ গ'ল, ক্ৰীম মাছাজটো এতিয়া মই মুচি দিম ভালদৰে। কিন্তু সাধাৰণতে যেতিয়া মানে ক্লিন আপ কৰিব আমি বিচাৰোঁ, ক্লিন আপত আমি শিকাওঁতেও পাইছোঁ ক্লিনজিং স্ক্ৰাব ক্ৰীম পেক হয়, কিন্তু মই মানে ক্লিনজিঙৰ লগত জেলটো দিয়া হয়, যিহেতু কিছুমান স্কিনটো খুব ড্ৰাই থাকে, সেইকাৰণে মই মানে জেলটো ইউজ কৰি দিওঁ। এতিয়া বাগৰাকী দেখিছে ন কিমানখিনি চাফা হৈ গ'ল, তেহঁতৰ স্কিনটো আগতছে বহুতখিনি চাফা হৈ গ'ল। এতিয়া বাগৰাকী ক্ৰীম মাছাজটো হৈ গ'ল, মই তেহঁতক এতিয়া 4 নম্বৰ ক্ৰীমটো ইউজ কৰিম। চাৰি নম্বৰ ক্ৰীমটো জেল হয়, জেলটো ইউজ কৰিম, তেহঁতৰ স্কিনটো অলপ ড্ৰাই আছে।
মোৰ জেলটো হৈ গ'ল। জেলটো এতিয়া মই মুচি দিলোঁ ভালদৰে। এতিয়া মই 5 নম্বৰ ক্ৰীমটো হ'ব পেক হ'ব, আৰু পেকটো মই যেতিয়া লগাম স্কিনত 2 মিনিটৰ কাৰণে ৰখাই থৈ দিম, যাতে অলপমান শুকাব দিম স্কিনটো। এতিয়া মই স্কিনটো 2 মিনিটৰ কাৰণে ৰখাই থৈ দিলোঁ, অলপমান শুকাব লাগিব। আৰু এতিয়া শুকালে অলপমান মই এতিয়া অলপ পানী লৈ মাছাছৰ দ্বাৰা পেকটো উঠাই দিম। এতিয়া মোৰ ক্লিন আপটো হৈ গ'ল, আৰু দেখিলে নহয় বাগৰাকীৰ স্কিনটো কিমানখিনি চাফা হৈ গ'ল। আপোনালোকেও আহিব, মোৰ যদি এই ভিডিঅ'টো চাই ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব দিবলৈ পাহৰি নাযাব। আৰু আপোনালোকে মোৰ মানে ইউটিউবটো চাই, এইটো ভিডিঅ' চাই আপোনালোকে মোৰ পাললৈকে আহিব। যদি মানে তলৰ লিংক, মোৰ ইউটিউব চেনেলৰ লিংকটো দিয়াই আছে, মোৰ এড্ৰেছটো। আজিলৈকে বাই বাই, আৰু নেক্সট টাইম ভিডিঅ' লৈ আহিম, আপোনালোকে চাব।